ৱেলকাম বন্ধু বান্ধৱীসকল। এয়া মই আজি নিউ পাস্তা কেনেকৈ বনাই আপোনালোকক দেখুৱাম। আটাখিনি আপোনালোকে মাৰি ল'ব। মৰাৰ পিছত ডাঙৰকৈ ৰুটি এখন বেলি ল'ব। টেৱাত মাৰি বেলনাত মই বেলি লৈছোঁ। বেলি লৈ পেলাই এই বটলৰ সাঁফৰটোতো দেখিছে নহয়, বটলৰ সাঁফৰত এইবোৰ শ্বেপবিলাক বনাই গৈ আছোঁ মই। শ্বেপবিলাক বনাই লোৱাৰ পিছত কেনেকৈ বান্ধিব লাগে পাস্তাটোৰ ডিজাইনটো মই দেখুৱাম। মই বটলৰ শ্বেপেদি শ্বেপবিলাক বনাই আছোঁ। শ্বেপবিলাক বনাওঁতে অকণমান টাইম লাগে। আগতীয়াকৈ আপোনালোকে পিঁয়াজ কাটি থ'ব, মছলাখিনি ৰেডি কৰি থ'ব। মোৰ শ্বেপ হৈ গ'ল। লাহেকৈ মই এতিয়া বাকীখিনি আটা মই আঁতৰাই দিম। আঁতৰাই দিয়াৰ লগে লগে কি হ'ব, তাৰ ৰাউণ্ড শ্বেপটো ওলাই যাব। আৰু ৰাউণ্ড শ্বেপটো ওলাই যোৱাৰ লগে লগে তাৰ যিটো নিউ পাস্তাৰ ষ্টাইল, সেইটো বনাবলৈ সহজ হ'ব। চাই থাককচোন আপোনালোকে। আৰু এনেকৈ আপোনালোকে বনাই পেলাই খাবচোন। দোকানৰ পৰা কিনি অনাতকৈ কি হয়, এই পাস্তাটো ঘৰতে বনাই দিবলৈ সহজ। অকণমান টাইমটো লাগে। ৰাতিপুৱা সোনকালে উঠিলে ধৰক ল'ৰা ছোৱালী টিফিনত দিবলৈ সহজ হয়। মই আজি সোনকালে উঠি পেলাই এই ছোৱালীৰ কাৰণে বনাইছোঁ। শ্বেপটো হৈ গ'ল। শ্বেপটো মই দেখুৱাম কেনেকৈ বনাব লাগে। দুইটা মূৰ চেপি দিব। এই মাছটো চেপা মাৰি দিব। চেপা মাৰি দিয়াৰ লগে লগে ফুল দুটা অলপ হৈ গ'ল। ফুল চাৰিওফালে দুইফালে ফুল হৈ গ'ল। এইটো শ্বেপ ইমান ধুনীয়া লাগে। মানুহক দিও ভাল লাগিব বনাই, আৰু কি হয়, নিজে খায়ো ভাল লাগিব। মই দেখুৱাই আছোঁ এয়া বনোৱা। এয়া টিপা মাৰি দিলেই হ'ল মাছটো, আৰু এইকেইটা হাতেৰে এনেকৈ দি দিছোঁ। ধুনীয়া ভাজ হৈ গৈছে। বহুত মৰম লাগে দেখি। দেখিছেনে আপোনালোকে? আৰু বাউল এটাত আপোনালোকে পানী অকণমান দি এইখিনি সিজাই দিব। অলপ সিজাওঁতে কি দিব লাগিব, নিমখ অকণ দিব লাগিব। নিমখ অকণ দিলে তেতিয়াহে ভিতৰলৈ নিমখটো সোমাব। উতলিছে। উতলাৰ লগে লগে কি হয়, চেকনিখনে আমি চেকিব লাগিব। মই এতিয়া চেকনিখনে চেকি দিম। আপোনালোকে চাবচোন। হৈছে আৰু মই চাইছোঁ। আৰু তলত ধৰি যায়, অকণমান হাতেৰে লৰাই থাকিব লাগে। মই চেকনিৰে চেকিছোঁ। চেকনিৰে আৰু ইমান ডাঠ মাৰ এটা ওলাই নহয়। আৰু কিছুমান মানুহে মেগীবিলাক খায়, মেগীৰ মাৰ বহুত ওলায়, আৰু মেগীৰ মাৰটো পেলাই দিব লাগে। মই পিঁয়াজ ভাজি আছোঁ। মছলাখিনি আগতীয়াকৈ ৰেডি কৰি থ'লে বস্তুটো বনাবলৈ সহজ। যদি আগদিনাখনে আটাকেইটা মাৰি শ্বেপখিনি বনাই ফ্ৰিজত থৈ দিয়ে, একদম কিনা পাস্তা নিচিনা হয়, বহুত টাইট হৈ যায়। মই এইপিনে ঘৰৰ ৰাতিপুৱাৰ কাৰণে লুচি বনাই আছোঁ। মোৰ পিঁয়াজ ভাজা হৈ গ'ল। মই লুচি এইপিনে বনাই আছোঁ। ব্ৰেকফাষ্টৰ কাৰণে লুচিও বনাইছোঁ, ৰুটিও বনাইছোঁ, সমানে বনাইছোঁ। পিঁয়াজখিনি অকণ ৰঙা হ'ব লাগিব। মছলা আছে ঘৰত। আপোনাৰ ঘৰত যি মছলাই থাকক, সেয়া মছলা ইউজ কৰিলেই হ'ল। অকণ বিলাহী চচ দিছোঁ, জলকীয়া গুড়ি অকণ দিছোঁ, কাশ্মীৰী, তেতিয়াহে কালাৰটো হ'ব। এইখিনি অলপ ভালকৈ ভাজিব লাগিব। ভাজাৰ পিছত মই ভালকৈ লৰাই ভাজি আছোঁ। ভাজাৰ পিছত পাস্তাখিনি বাকি দিব লাগিব। তেতিয়াহে বস্তু খাই ভাল লাগে। ভালকৈ ভাজিলে পাস্তাখিনি মই বাকি দিলোঁ। আৰু চব্জি দিব পাৰে দেই, আপোনালোকে যি চব্জিয়ে খায়। এতিয়া মোৰ আলু আছিলে, আলু মই দি দিছোঁ। চব্জি দিলেও বহুত ভাল লাগে। চব্জিখিনি কিন্তু আগে ভাজি ল'ব। ভাজি লোৱাৰ পিছতহে কি হয়, ইয়াৰ লগত মিক্স কৰিব পাৰিব, নহ'লে খাবলৈ বেয়া লাগিব। আৰু কণীও দিব পাৰে আপোনালোকে। কণী দিলে কণী দিবলৈ মই পাহৰিলোঁ।
কণী দিলে আৰু সোৱাদ বেছি হয়। পাস্তাখিনি অকণ জুইটো বেছিকৈ দি অকণমান মানে কি হয় ভালকৈ লৰাব লাগিব। তোমাৰ এতিয়া মই পাস্তা ৰেডি হৈ গ'ল। এইয়া জুইটো বেছিকৈ দিছোঁ মই অকণমান। বেছিকৈ দিয়াৰ পিছত ছোৱালী মই টিফিনত এতিয়া মই পাস্তাটো ৰেডি কৰি দিম। চাই থাকোঁচোন আপোনালোকে, মই লৰাই আছোঁ ভালকৈ। প্ৰায় হৈছেগৈ আৰু কাঢ়া হৈ যাব। দেখিও ভাল লাগে, চাওকচোন ইমান সুন্দৰ লাগিছে। এতিয়া মই ছোৱালী টিফিনত বাকিছোঁ। ল'ৰাক বনাই দিবলৈ ইমান সময় নাই। ৰাতিপুৱা যে 7টাৰ পিছতে যায়, তাই হেৰিটা বজাত যায়, 7:30 যায়। অকণমান টাইম পালোঁ, মই আজি বনাই দিছোঁ। আৰু কি এইটো বস্তু খালে কি সেই ৰাতিয়ে বনাই থ'ব, চেপটো বনাই থ'ব লাগে। ফ্ৰিজত থৈ দিলে টাইট হৈ থাকিব, বনাবলৈ সহজ হয়। জলকীয়া খালে কোনোবাই কেঁচা জলকীয়া কাটিব পাৰে, কেঁচা পিঁয়াজ দিব পাৰে। আজিলৈ আহিছোঁ, বাই বাই।